Hello everyone, আজিৰ এই ভিডিঅ'ত তোমালোকক ক'ব আহিছোঁ যে তোমালোক বহুত কেইজন মানে মোক সুধি আছিলা যে একসেপ্ট কৰাৰ পাছত অটো আপগ্ৰেড অপচনটো যে নাহিল কিয় সো এইটোৰ ওপৰত কম তাৰ পিছত আৰু এটা প্ৰশ্ন তোমালোকে বহুত কেইজন মানে সুধি আছিলা যে ফাৰ্স্ট কাউন্সেলিংত যদি সিট নাপালে তেনেহলে সেকেন্ড কাউন্সেলিংলৈ কি হ'ব সিট পাব না নাপাব সো এই ভিডিঅ'ত এই দুটা কথাৰ ওপৰত ক'ব আহিছোঁ সো তেনেহলে দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নতুনকৈ এই চেনেলত আহিছে যদি সাবস্ক্ৰাইব কৰি দিব আৰু শেষলৈ চাব সো প্ৰথম প্ৰশ্নলৈ গৈছোঁ যে একসেপ্ট কৰাৰ পাছত অটো আপগ্ৰেড অপচনটো কিয় নাহিল সো ইয়াৰ কাৰণটো তোমালোকে প্ৰথম কাউন্সেলিংত এলট হোৱাৰ পাছত তোমালোকে একসেপ্ট কৰিব লাগিব তাৰ পিছত তোমালোক ফিজিক্যাল ভেৰিফিকেশনৰ কাৰণে যাব লাগিব আৰু তাত তোমালোকে দেখিবা যে যোনখন সিট এলটমেন্ট লেটাৰ সেইখন তোমালোকে পাবা তাত তোমালোকে এনএক্সাৰ 1 বুলি সো তাত তোমালোকে এই তিনিটা অপচন বহাব পাৰিবা যেনে ফ্ৰিজ কৰিব পাৰিবা নাইবা উইদিন সেম কলেজ আপগ্ৰেড কৰিব পাৰিবা নাইবা যিকোনো কলেজলৈ আপগ্ৰেড কৰিব পাৰিবা এই তিনিটা অপচন থাকিব তোমালোকে এই তিনিটা অপচনৰ ভিতৰত এটা অপচন তাতে পুট কৰিব লাগিব সিট এলটমেন্ট লেটাৰখনত আৰু তাৰ পিছত জমা দিব লাগিব যোনখন কলেজত তোমালোক এলট হৈছিলা আৰু ফিজটো পে কৰি দিব লাগিব তোমালোকে তাৰ পিছত যেতিয়া সেকেন্ড কাউন্সেলিং হ'ব 31 তাৰিখে তোমালোকৰ সেকেন্ড কাউন্সেলিংৰ ৰিজাল্ট উলি যাব সো তাত তোমালোকে আৰু নতুন কলেজলৈ যাব নালাগে বা আৰু নতুনকৈ ফিজও পে কৰিব নালাগে যদি বেলেগ কলেজত এলটো হ'বা সো তাত তোমালোকৰ ডকুমেন্টছ আৰু ফিজবোৰ অনলাইন ট্ৰান্সফাৰ হৈ যাব সো হেহে যেতিয়া তোমালোকৰ সেকেন্ড কাউন্সেলিংৰ ৰিজাল্ট ওলাব তাত তোমালোকে একসেপ্ট কৰাৰ পাছত যোনটো ব্ৰাঞ্চত ইলেক্ট হ'বা তাৰ পিছত তোমালোকে অটো আপগ্ৰেড অপচনটো পাবা তাত তোমালোকে ফাৰ্ডাৰ আপগ্ৰেডেশনৰ কাৰণে কৰিব পাৰিবা উইদিন কলেজ কৰিবা নে বেলেগ কলেজলৈ কৰিবা নে ফ্ৰিজ কৰিবা তাত তোমালোকে অপচনটো পাবা সো সেইটোৱে তোমালোকক ক'ব আছিল তোমালোক বহুত কেইজন মানে মোক সুধি আছিল এই কথাটোৰ ওপৰত এইবাৰ নেক্সট কথা লৈ গৈছো যে ফাৰ্স্ট কাউন্সেলিংত এলট নহলে সেকেন্ড কাউন্সেলিংত কেনেকৈ হ'ব সো তোমালোকে যদি ফাৰ্স্ট কাউন্সেলিংত এলট নহলা সো সেকেন্ড কাউন্সেলিংলৈ তোমালোক অটোমেটিক্যালি এলিজিবল হৈ যাবা ইয়াত তোমালোকে ইমান টেনশন লোৱাৰ দৰকাৰ নাই আৰু যদি সেকেন্ড কাউন্সেলিংত তোমালোকৰ ৰেংক অনুসৰি সিট পাই যোৱা কোনোবাখন কলেজত সো তোমালোক ভেৰিফিকেশনৰ কাৰণে যাব লাগিব তাৰ পিছত যেতিয়া থাৰ্ড কাউন্সেলিংৰ ৰিজাল্ট উলিব তোমাৰ সেকেন্ড কাউন্সেলিংত পোৱা বিলাকৰ কাৰণে কৈছো সো তেতিয়া তোমালোকৰ এই তিনিটা অপচন আহিব যে উইদিন কলেজ আপগ্ৰেড বা যিকোনো কলেজত আপগ্ৰেড বা ফ্ৰিজ অপচনটো এই তিনিটা অপচন তোমালোকৰ আহিব তেতিয়াহে সো এইখিনি তোমালোকে মেক্সিমামে এই দুইটা প্ৰশ্ন কৰি আছিল কাৰণে মই এই ভিডিঅ'টো বনালো সো ভাল পালে লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব বাকি নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ